हेलो स्टूडेंट्स वेलकम टू एम एस लार्निंग आज आम आरम्भ करिम क्लास 10 गणित सबजेक्टर चैप्टार 10 বৃত্ত चैप्टार এই বৃত্ত चैप्टारটোৰ অনুশীলনী 10.2 এক্সাৰসাইজৰ 6 নম্বৰটো 6 নম্বৰটো নহয় এটো কিমান আছিল 7 নম্বৰটো আৰম্ভ কৰিম চোৱা 7 নম্বৰটো কি আছে কি কৈছে চোৱা 3 সেন্টিমিটার আৰু 5 সেন্টিমিটার আৰু 3 সেন্টিমিটার ব্যাসাৰ্ধ দুটা ঐক্যকেন্দ্ৰিক বৃত্ত আছে ডাঙৰ বৃত্তৰ জেডালে সৰু বৃত্তটোক স্পৰ্শ কৰে জেডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে এটো উদাহৰণ 1 ৰ নিচিনা দুটা ঐক্যকেন্দ্ৰিক বৃত্ত মানে কেন্দ্ৰ এটা আছে আৰু বৃত্ত কেইটা আছে দুটা আছে তেনেহলে আমাৰ বৃত্তটো কেনেকুৱা হ'ব এটা সৰু বৃত্ত হ'ব ভিতৰত আৰু এটা বাহিৰত কি হ'ব ডাঙৰ বৃত্ত হ'ব ঠিক আছে এটা হল কেন্দ্র তার পিছত ডাঙৰ বৃত্তৰ জেডালে এই ডাঙৰ বৃত্তৰ জেডালে সৰু বৃত্তটো কি কৰিছে স্পৰ্শ কৰিছে ঠিক আছে এটো হল স্পৰ্শ বিন্দু এটো হল পি গতিকে আমি আগতে লিখি ল'ব লাগিব যে এটো পৰিচয়টো আগতে লিখি ল'ব লাগিব সোৱা কোৱেশ্চন মতে আমি লিখিম সোৱা এইখিনি হ'ব যে অকেন্দ্ৰীয় দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ ডাঙৰ বৃত্তৰ এবি জেডালে সৰু বৃত্তটোক পি বিন্দুত স্পৰ্শ কৰিছে ঠিক আছে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ নহয় আমাক কি ওলাব দিছে কেৱল দৈৰ্ঘ্যহে ওলাব দিছে মানে কি তুমি ডাইৰেক্ট লিখিব পাৰিবা যে ab what মানে ab দৈৰ্ঘ্য ওলাব লাগে এতিয়া আমি অঙ্কন কৰিব লাগিব ঠিক আছে অঙ্কনটো কেনেকুৱা হ'ব এইটো সংযোগ কৰিব লাগিব আৰু এইটো সংযোগ কৰিব লাগিব দুটা সংযোগ কৰিলে অঙ্কটো বেলেগ হ'ব এনসার ঠিকই থাকিব অঙ্কটো অলপ বেলেগ হ'ব গতিকে আমি যদি কোৱা যে নহয় দুটা অঙ্কন কৰিম তথাপি হ'ব যদি এটা কৰা তথাপি হ'ব এইটো হল কি 90 OP আৰু OA সংযোগ কৰা হল ঠিক আছে তাৰ পিছত আহিল প্ৰমাণ প্ৰমাণত চোৱা কি হ'ব যেহেতু আমি কি জানো যেহেতু OP লম্ব AB যেহেতু কি আছিল স্পৰ্শ বিন্দুত টনা বা স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব ঠিক আছে এটো আসলতে কি 10.1 উপপাদ্যটো এটাকে আমি কি লিখিব পাৰিম এটাকে যদি লম্ব হয় তাহলে এটো কোণ 90 হ'ব এঙ্গেল OPA বা APO লিখিলে হ'ব 90 ডিগ্ৰী নাও চোৱা যদি 90 হৈছে তেনহলে সমকোণী ত্ৰিভুজ হৈ যাব যদি 90 হৈছে তেনহলে সমকোণী ত্ৰিভুজ কি সমকোণী ত্ৰিভুজ AOP সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব কৰ্ণ স্কয়াৰ কৰ্ণ হল এইটো লম্ব আৰু এইটো হল ভূমি আৰু আমি কি জানো যে ইয়াৰ ক্ষেত্ৰত আৰু এটা বস্তু লিখি দিব পাৰিবা যে যত ইয়াৰ ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ ইকুয়াল টু 5 সেন্টিমিটার সৰু বৃত্তৰ ব্যাসাৰ্ধ ইকুয়াল টু 3
সেন্টিমিটার গতিকে এইটো হ'ব কি 5 সেন্টিমিটাৰ এইটো হ'ব 3 সেন্টিমিটাৰ চোৱা এতিয়া আমি কি কৰিম পাইথাগোৰাছৰ মতে কৰ্ণ স্কয়াৰ কৰ্ণ হল OA স্কয়াৰ ইকুৱেল টু OB OP OA OP আৰু AP এইটো আমি ওলাম প্ৰথমতে আমি এইটো ওলাম তেনেহলে OP স্কয়াৰ প্লাস AP স্কয়াৰ তে আমাৰ লাগে কি AP গতিকে AP ৰাখি দিম AP স্কয়াৰ ইকুৱেল টু OA স্কয়াৰ মাইনাস OP স্কয়াৰ OE AP স্কয়ার ইকুয়াল টু OA মানে 5 স্কয়ার OB মানে 3 স্কয়ার AP স্কয়ার ইকুয়াল টু এটো হল 25 মাইনাস 9 কিমান হ'ব AP স্কয়ার ইকুয়াল টু 16 আৰু কি হ'ব AP ইকুয়াল টু 4 এটো বৰ্গমূল কিমান 4 তোমালোকে জানাই বাইনো তুমি যদি এনেকে লিখিব পাৰা তো তথাপিও হ'ব তেনেহলে AP ইকুয়াল টু কি হ'ব 4 সেন্টিমিটার এতিয়া চোৱা যেতিয়া এটো 4 সেন্টিমিটার হৈ গেল হোৱাৰ পিছত চোৱা একদম ইজি আৰু এটা উপপাদ্য তোমালোকে ক্লাস 9 তে পাই আহিছা যে কি যে এটা বৃত্তৰ কেন্দ্ৰৰ পৰা জেলৈ টনা লম্বডাল জেডালক কি কৰে সমদ্বিখণ্ডিত কৰে যেহেতু বৃত্তটাৰ কেন্দ্ৰৰ পৰা টনা কেন্দ্ৰৰ পৰা জেলৈ টনা জেলৈ টনা কেন্দ্ৰৰ পৰা জেলৈ টনা লম্বডাল জেডালক সমদ্বিখণ্ডিত কৰে সমদ্বিখণ্ডিত কৰে ঠিক আছে তো যদি সমদ্বিখণ্ডিত কৰে তাৰ মানে কি হ'ব চোৱা এতেকে আমি কি লিখিব পাৰিম এইটো সমান এইটো হ'ব সমদ্বিখণ্ডক যেহেতু তাৰ মানে AP ইকুৱেল টু PB নাও আমি কি লাগে AB লাগে আমাৰ AB ইকুৱেল টু আমি কি লিখিব পাৰিম AP প্লাস BP আৰু যেহেতু দুটা সমান গতিকে টুৱাইস AP লিখিব পাৰিম আমি গতিকে টুৱাইস AP লিখিলে 2 into AP ৰ মান যেহেতু 4 গতিকে আমি 4 লিখিব পাৰিম গতিকে কি হ'ব 8 হৈ যাব তেনেহলে আমাৰ এই AB ৰ মান কিমান হল 8 সেন্টিমিটার চোৱা একদম ইজি এটো ইয়াৰ লাস্ট অংশখিনি ঠিক আছে